নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে টেকনিকেল আছাম এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিনদাৰ ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এজনো দুখীয়া যাতে আইনৰ সুৰঙাৰে হাৰি যাব নোৱাৰে দুখীয়া যাতে শাস্তি পায় দুখীয়া শাস্তি নোপোৱালৈকে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি ক্ষান্ত নকওঁ হুংকাৰ প্ৰদান কৰিছে আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জুবিনদাৰ ন্যায়ৰ বাবে এতিয়া ৰাজপথত আসুৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আসু নেতা উৎপল শৰ্মাৰ মন্তব্য আসলতে হাস্যকৰ তেওঁলোকে কৈ থাকে ডাবল ইঞ্জিনৰ চৰকাৰ তাৰ পিছতো শাসনাধিষ্ঠ দলটোৱে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিছে তেওঁলোকে দুটা প্ৰশ্নৰ উত্তৰ দিয়া ভাল কাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছে আৰু কাৰ পৰা ন্যায় বিচাৰিছে বিজেপিৰ নেতা কৰ্মীসকলে বিজেপিয়ে জুবিনদাৰ ন্যায়ৰ বাবে কৰা আন্দোলনক লৈ এইদৰে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু আসুৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত জুবিন গাৰ্গ এটা আগ্নেয়গিৰিৰ নাম আৰু সেই আগ্নেয়গিৰিৰ যিয়ে ৰাজনীতিৰ ৰুটি হেকিব যত্ন কৰিব সি সাৰখাৰ হৈ যাব অসমৰ মানুহে জুবিন গাৰ্গক লৈ ৰাজনীতি সহ্য নকৰে জুবিন দাক ব্যৱহাৰ কৰি কোনেও যাতে পলিটিক্স নকৰে তাৰ বাবে সকিয়নি প্ৰদান কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা সৰব হৈ পৰিছে আসুৰ সভাপতি উৎপল শৰ্মা আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত খুদ শাসকীয় বিজেপি দল নলবাৰীৰ পিছত এইবাৰ মংগলদৈত ভাৰতীয় জনতা পাৰ্টিৰ জনসমদল কাৰ্যসূচী ভেবাৰঘাটৰ পৰা কৰিম সকলৈ বিজেপিৰ বৃহৎ সমদল দিলীপ শইকীয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ অংশগ্ৰহণ বিজেপিৰ এই সমদলত আৰু যোৱাকালিৰ পৰা আৰম্ভ কৰিছে বিজেপিয়ে জুবিনদাৰ ন্যায়ৰ বাবে আন্দোলন আৰু আজিৰ দিনটোতো বিজেপিৰ এই কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে জুবিনদাৰ ন্যায় বিচাৰি ভাৰতীয় জনতা পাৰ্টিৰ হাজাৰ হাজাৰ নেতা কৰ্মীসকলে এতিয়া ৰাজপথত কৰিছে তীব্ৰ আন্দোলন আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জুবিন অনুৰাগী তেতিয়াহে হ'ব পাৰিবা যেতিয়া তেখেতৰ আদৰ্শ ভালকৈ মানিব পাৰিবা জুবিনৰ ন্যায়ৰ দাবীত বিজেপিৰ ন্যায় যাত্ৰা ডাঙৰ কমেডি নিজৰ চৰকাৰ থকাৰ পিছতো ন্যায়ৰ বাবে সমদল কৰাটো হাস্যকৰ বিজেপিক তীব্ৰ কটাক্ষ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা ব্ৰেকিং নিউজ উভতিয়াশীল বাংলাদেশী সন্দেহত পুছবেক কৰা মমৰ আলী সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে হুংকাৰ প্ৰদান কৰিছে আমছুৱে অসমলৈ উভতিয়াশীল বাংলাদেশীৰ সন্দেহত পুছবেক কৰা মমৰ আলী নামৰ লোকজন 24 মেত বাংলাদেশী সন্দেহত আটক কৰিছিল মমৰ আলীক বাংলাদেশী সজাই নুমলীগড়ৰ ইটাভাটাৰ পৰা মমৰক লৈ গৈছিল আৰক্ষীয়ে স্বগৃহত মমৰ আলী উপস্থিত হোৱাৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ ফেক্টৰীত পৰিণত হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰ্ডাৰ পুলিচে জমৰ যাতনা দি আহিছে সংখ্যালঘু লোকসকলক পুছবেকৰ নামত বৰ্ডাৰ পুলিচে ৰচা নাটকৰ জ্বলন্ত প্ৰমাণ মমৰ আলী চক্ৰান্তভাৱে মমৰ আলীৰ দৰে লোকক বিদেশী সজাই লৈ যায় আৰক্ষীয়ে সৰব হৈ পৰিছে আমছু কেৱল গাদী ৰক্ষাৰ বাবে এনেকুৱা শ শ মমৰ আলীক বিদেশী সজাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ডিটেনশ্যন কেম্প হোল্ডিং কেম্পত থকা লোকক নথিপত্ৰ দাখিলৰ সুবিধা দিয়ক চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক নহলে পৰিস্থিতি বেয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাক আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পুনৰবাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে আমছু আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া সৰব হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে জয়ন্ত মল্ল বৰুৱা জুবিনৰ প্ৰকৃত অনুৰাগী বুলি কেতিয়াও মানি ল'ব নোৱাৰি জুবিনৰ প্ৰকৃত অনুৰাগী হ'বলৈ চাৰ্টিফিকেট ল'ব লাগিব নেকি জয়ন্ত মল্ল বৰুৱাৰ পৰা বিজেপি দলে আৰম্ভ কৰা আন্দোলন প্ৰকৃততে হৈছে এক ভণ্ডামি কেৱল মাত্ৰ ভণ্ডামিহে কৰিছে বিজেপিয়ে পৃথিৱীৰ সকলো লোক অনুৰাগী হ'লেও জয়ন্ত মল্ল বৰুৱা অনুৰাগী বুলি ক'লে আমি মানি ল'ব নোৱাৰি চৰকাৰক তুলাধুনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ
আমাক ন্যায় লাগে অৰ্থাৎ আমি জুবিনদাৰ মৃত্যুৰ প্ৰকৃত সত্যটো জানিব বিচাৰিছোঁ শাসনত থকা দল এটাই ন্যায়ৰ বাবে আন্দোলন কৰিব তাতকৈ কি ভণ্ডামি আছে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপিয়ে দোষীক ৰক্ষণাবেক্ষণ দিছে বুলি অভিযোগ তুলিছে বিদ্যুৎ শইকীয়াই কিবা এটা বিজেপি চৰকাৰৰ অংক আছে যিটো সোনকালে ফাদিল হ'ব জয়ন্ত মল্ল বৰুৱা জুবিনৰ প্ৰকৃত অনুৰাগী বুলি কেতিয়াও মানি ল'ব নোৱাৰি বুলি ৰেচন কাৰ্ডক বিদ্যুৎ শইকীয়াৰ খবৰ ৰেচন কাৰ্ডত পৰিয়ালৰ কোনো সদস্যৰ নাম বাদ পৰিছে নেকি ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদি তেন্তে আপোনাৰ বাবে এই খবৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া ৰেচনৰ সুবিধা নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে অনলাইন যোগেও আপুনি নতুন ৰেচন কাৰ্ডৰ সদস্যৰ এপ্লাইৰ বাবে কৰিব পাৰিব এপ্লাই নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে অন্তৰ্ভুক্ত হ'ব নাম KYC কৰাৰ সময়তো আপুনি কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলে নাম কৰ্তনো কৰিব পাৰিব নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব আপুনি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এই ডাঙৰ খবৰ জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা